ধন্যবাদ ধন্যবাদ এতিয়া আমি আশা ৰাখিছো আৰু আজি আমাৰ মাজত আহি কিনে বৌ উপস্থিত হৈছেহি তো আমি বৌক দুষাৰ কবলৈ আমাৰ মাইকটো আগুৱাই দিছো আপোনালোকে সুন্দৰভাৱে শুনিব আমি আজি সভা কৰিব কিন্তু যদিও দুখ লগা কথা তাৰ মাজতে এটা কথা কওঁ যে এই সময়খিনিত আচলতে আমি একগোট হৈ এজনে আনজনক আশ্বাস দিয়াটো খুব প্ৰয়োজন মোৰ ঘৰতো মই পূজাভাগ সোনকালে শেষ কৰি আপোনালোকৰ মাজলৈ আহিছো কাৰণ যেতিয়াৰ পৰা শুনি আছো যে এনেকুৱা এটা অৱস্থা ইয়াত হৈছে সঁচাকৈ আপোনালোকে যিখিনি মৰম কৰিছে যিখিনি আশীৰ্বাদ কৰিছে আপোনালোকৰ নেতা হিচাপে পীযুষ হাজৰিকা ডাঙৰীয়াক যেনেকৈ আগবঢ়াই দিছে গতিকে আপোনালোকৰ সুখে দুখে প্ৰত্যেক সময়তে আপোনালোকৰ মাজত উপস্থিত থাকিম বুলি কথা দিছিলো সেয়েহে আজিও আহিছো আপোনালোকক জনাবলৈ পাই ভাল পাম যে যিটো সমস্যা হৈ আছে আজি একেষাৰে কৈ থৈ নাযাওঁ যে সেই মাটিখিনি ঘূৰাইয়ে পাব বুলি কাৰণ যদি মিছা কথা এটা কৈ আজি যাওঁ এনেকুৱা আমাৰ সম্পৰ্ক নহয় যে কালিৰ পৰা মই আপোনালোকৰ মাজত নাহিম কিন্তু আমি থকালৈকে যিমান পাৰো আমাৰ পৰিয়ালৰ ফালৰ পৰা চেষ্টা কৰি যাম আৰু সুপ্ৰিম কোৰ্ট আচলতে বহুত ডাঙৰ বস্তু এটা আপোনালোকে হয়তো জানে সুপ্ৰিম কোৰ্টে কোনো মিনিষ্টাৰ এমএলএ চিনি নাপায় গতিকে তাত আচলতে আইনী প্ৰক্ৰিয়াত কামটো কৰিব লগা হয় আৰু আইনী প্ৰক্ৰিয়া কাম কৰিবলৈ তাত এজন উকিলৰ প্ৰয়োজন ভাল উকিল যিজনে ভাল ভাল যুক্তি দেখাব পাৰে যাতে এই ৰাইজখিনিয়ে নিজৰ ঘৰ খেতি মাটি একো হেৰুৱাবলগীয়া নহয় তেনেকুৱা এজন উকিলৰ আমি ব্যৱস্থা কৰিছো আমাৰ পৰিয়ালৰ তৰফৰ পৰা আৰু সেই উকিলজনক আপোনালোকে একো দিব নালাগে সেই উকিলজনৰ সমস্ত খৰচ আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা বহন কৰিম যাতে তেওঁ আপোনালোকৰ সকলোৰে হৈ যুক্তি দি পবিতৰাখন আমাৰ নিজৰ ৰাইজৰ হাতত ৰাখিব পাৰে ইয়াতে পুনৰবাৰ আকৌ কৈ দিওঁ যে সুপ্ৰিম কোৰ্ট কিন্তু একেবাৰে সহজ কথা নহয় তথাপিও আমি শেষ মুহূৰ্তলৈকে যুঁজি যাম যাতে আমাৰ ৰাইজৰ অধিকাৰখিনি নাইকিয়া নহয় সেয়েহে আজি এই দুখৰ মুহূৰ্তত আপোনালোকক মাতষাৰ দিবলৈ আহিছো পীযুষ হাজৰিকা ডাঙৰীয়া আচলতে তেওঁ নিজে আহিলে হয় আজি আপোনালোকে হয়তো জানে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমলৈ আহি আছে যাৰ বাবে যোৱা কেইবাদিনো ধৰি তেওঁ যোৰহাটতে আছে তেওঁ ঘৰলৈও অহা নাই আৰু আজি ৰাতিপুৱাই কেৱল মাত্ৰ তেওঁলোকে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙৰ বাবে ব্যস্ত হৈ থকা নাই আজি ৰাতিপুৱা 8:30 বজাতে তেওঁলোকে এখন ভিডিঅ' কনফাৰেন্স কৰিছে মানে ভিচি গুৱাহাটীৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে আৰু এই বিষয়ৰ লগত জড়িত সকলো বিষয় ববীয়া আছিলে তেওঁলোকৰ লগত তেওঁলোকে আলোচনা কৰিছিলে যে কেনেকৈ সমস্যাটো সমাধান কৰিব পাৰি গতিকে শেষত এইটোৱে সিদ্ধান্ত হ'ল যে সকলোখিনি খৰচ আমাৰ পৰিয়ালৰ ফালৰ পৰা বহন কৰি আমি ভাল উকিল লওঁ যাতে আমি এই কেছটোত জয়যুক্ত হৈ আমাৰ ঠাইখিনি সংৰক্ষণ কৰিব পাৰোঁ গতিকে পীযুষ হাজৰিকা ডাঙৰীয়া আজি আপোনালোকৰ মাজত নাই তাৰ বাবে পুনৰবাৰ ক্ষমা প্ৰাৰ্থনা কৰিছো কিন্তু আপোনালোকে হয়তো টিভি বা নিউজত দেখিয়ে আছে তেওঁ অতি ব্যস্ত আৰু সেই ব্যস্ত হ'ব পাৰিছে কেৱল আপোনালোকে আশীৰ্বাদ কৰিছে বাবে আপোনালোকে তেওঁক বিধায়ক সজালে তাৰ পৰা মন্ত্ৰী হ'ল আৰু এতিয়া তেওঁ আমাৰ লগতে সকলোৰে বাবে গোটেই অসমখনৰ বাবে কাম কৰিব লগা হৈছে কোনোবাখিনিত হয়তো ভাল লগা কথাও যে আপোনালোকে নিৰ্বাচন কৰি দিয়াৰ পাছত তেওঁ এইখিনি সুবিধা পাইছে তাৰ বাবে আমাৰ পৰিয়ালটো আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ সদায় কৃতজ্ঞ হৈ থাকিম আৰু আজি কথা দিওঁ যে কেতিয়াবা যদি আপোনালোকে আপোনালোকৰ ঘৰ হেৰুৱাই বাটত থিয় হ'ব লগা হয় ৰাস্তাত থিয় হ'ব লগা হয় আমিও আপোনালোকৰ লগত সমানে থিয় হ'ম সকলোকে পুনৰবাৰ সেৱা জনাইছো আৰু যিহেতু মই এগৰাকী নাৰী বহুত নাৰী আছে আজি নাৰী দিৱস বুলি উদযাপন কৰা হয় জানেনে নাই বাৰু নাৰীসকল ঘৰৰ হোম মিনিষ্টাৰ গতিকে সকলো হোম মিনিষ্টাৰক পুনৰবাৰ সেৱা জনাইছো সকলো ভালে থাকক সুস্থ থাকক সকলোৱে লগ হৈ আমি ইজনে সিজনৰ দুখৰ সমভাগী হৈ কল্পনা কৰোঁ যে এদিন জাগিৰোডখন বৰ ধুনীয়া হৈ পৰিব লাহে লাহে ধুনীয়া হৈছে আৰু ধুনীয়া হ'ব আৰু সকলোৱে যদি আমি একেলগে থাকোঁ তেতিয়াহে আগবাঢ়ি যাব পাৰিম আপোনালোক সকলোৰে আশীৰ্বাদ কামনা কৰি আজিলৈ আহিছোঁ নমস্কাৰ